নমস্কাৰ মৰমবনীসকল, তোমালোকৰ মৰমৰ চেনেল ভাৰতী এডুকেশ্যন এণ্ড ফেজনে সকলোকে প্ৰথমতে স্বাগতম। আজি অলপ তোমালোকৰ বাবে ক্লাছ 10ৰ ছায়েন্সৰ লেচন নম্বৰ 10ৰ তোমালোকৰ আছিল পাঠটোৰ নাম পোহৰ, প্ৰতিফলন আৰু প্ৰতিসৰণ। এই পাঠটোৰ যিখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকৰ এইবাৰ মেট্ৰিক পৰীক্ষা 2024 বৰ্ষত আহিব, সেইবাবে লৈছোঁ আৰু গোটেইখিনি কৈ যাম কেনেকৈ কি কৰিবা। যে তোমালোকে প্ৰথমতে জনা দৰকাৰ যে প্ৰিভিয়াছ ইয়েৰ পেপাৰ মই কৈ আছোঁ যে সেইটোৰ কাৰণে তোমালোক কি কৈছোঁ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অহা প্ৰশ্নোত্তৰসমূহ দিয়াৰ চেষ্টা কৰিছোঁ। আৰু স্ক্ৰীণত আমাৰ দেখা পাইছা যে 1 নম্বৰ কুৱেশ্যন এটা আছে 1 মাৰ্কছৰ, ঠিক আছে। কিন্তু এইবাৰ যিহেতু এন চি টাইপ কুৱেশ্যন পাব, কিন্তু 1 মাৰ্কছৰ কুৱেশ্যনো থাকিব। কেনেকৈ থাকিব? ধৰি লওক 2 মাৰ্কছৰ কুৱেশ্যনটো 1 + 1 = 2 কৰি দিব। সেইকাৰণে এইবোৰ কুৱেশ্যন চোৱা দৰকাৰ। 15 চনত এটা কুৱেশ্যন আহিছিলে, এইটো এটা ছবি আহিছিলে, ঠিক আছে। সেইটো চোৱা দৰকাৰ তোমালোকে। মই কৈ যাম, ঠিক আছে। তাৰপিছত এই দেখা পাইছে গোটেইখিনি। ইয়াতে মই যোনটো PDF দিম তোমালোকক, সেই PDFটোত মানে গোটেইখিনি বস্তু ইয়াতে থাকিব। আৰু যিহেতু এই পাঠটোৰ পৰাই কি থাকিব, দুটামান অংক আহিব, ঠিক আছে। দুটামান কি থাকিব, মেথছো থাকিব ইয়াতে। সেইবাবে ইয়াৰ সূত্ৰবিলাক প্ৰতিসৰণৰ সূত্ৰ দুটা ভালদৰে মনত ৰাখিবা। এইটো আহিব পাৰে, এইটো 2016 চনত আহিছে, ঠিক আছে। আৰু যোনটো 2018 চনত যোনবোৰ কুৱেশ্যন আহিছে সেইবোৰো চাবা। সেইবোৰো কিন্তু তোমালোকৰ মেট্ৰিক পৰীক্ষা আহিব পাৰে, 2 মাৰ্কছৰ হিচাপত আহিব পাৰে, ঠিক আছে। 2019 কেনেকৈ আহিছোঁ মই কৈছিলোঁ তোমালোকক যে 1 + 1 = 2 এনেকৈ আহিব পাৰে। এটা কুৱেশ্যন দিব যেতিয়া দিছে 15 চেণ্টিমিটাৰ প্ৰকাশ দৈৰ্ঘ্যৰ উত্তল তাপোন এখনৰ পৰা 10 চেণ্টিমিটাৰ দূৰত্বত এটা বস্তু ৰখা হ'ল, ঠিক আছে। এতিয়া প্ৰতিবিম্বটোৰ অৱস্থান আৰু প্ৰকৃতি নিৰ্ণয় কৰিব লাগে। 1 + 1 = 2 এনেকৈ ধৰণৰ কুৱেশ্যনবোৰ দিব পাৰে, ঠিক আছে। এইটো চাই ল'বা। তাৰপিছত তোমালোকৰ আৰু আছে ঠিক তেনেদৰে আৰু কুৱেশ্যন দিছে এনেকৈ তোমালোকৰ 1 + 1 = 2 দিছে 2019 সেই চেম কেনেকুৱা কুৱেশ্যনে দিছে যে 5 চেণ্টিমিটাৰ দৈৰ্ঘ্যৰ বস্তু এটা 10 চেণ্টিমিটাৰ প্ৰকাশ দৈৰ্ঘ্যৰ অভিসাৰী লেন্স এখনৰ পৰা 25 চেণ্টিমিটাৰ দূৰত ৰখা হ'ল। ইয়াৰ ৰশ্মি চিত্ৰ আঁকিব দিছে, ঠিক। ইয়াৰ কি ৰশ্মি চিত্ৰ আঁকিব লাগিব, ঠিক আছে। চোৱা ৰশ্মি চিত্ৰ আঁকি দিছে, এনেকৈ তোমাক দিব লাগিব। সেইবাবে এই PDFটো বহুত ইম্পৰ্টেণ্ট তোমালোকৰ কাৰণে। আৰু দিছে এতিয়া 2 মাৰ্কছৰ কুৱেশ্যন বেছিকৈ এইটো কথাৰ পৰা আহিবই তোমালোক। ইয়াত আছে উত্তল লেন্স এখনৰ 2 গুণ ফকাছ দূৰত্বত এটা বস্তু লক্ষ্য বস্তু ৰাখি ইয়াৰ ৰেখাচিত্ৰ অংকন কৰা, ঠিক আছে। এইবোৰ কুৱেশ্যন আহিব পাৰে, ঠিক আছে। বহুত দৰকাৰী এইকেইটা। নেক্সট 2 মাৰ্কছৰ হিচাপত এইকেইটা আহিব পাৰে। লেন্সৰ ক্ষমতাৰ সংজ্ঞা দিয়া, ইয়াৰ এছআই একক কি, ঠিক আছে। এইটোও দৰকাৰী তোমালোকৰ কাৰণে। ইয়াতে তোমালোকে বহুতে ভাবিছা ইয়াতে আৰ্ট অফ চিলেবাছ বুলি লিখা আছে। এইটো একচুৱেলি PDFটো মই 2022 আছিল, 21-22 আছিল, কিয়নো তেতিয়া ক'ভিডো আছিল। ক'ভিডৰ সময়ত 40% চিলেবাছ ৰিলিজ কৰিছিল, সেইকাৰণে আমি আৰ্ট অফ চিলেবাছ লিখি দিছোঁ। কিন্তু এইবাৰ যিহেতু তোমাৰ ফুল কোৰ্চ, সেইকাৰণে আৰ্ট অফ চিলেবাছ যি নাথাকক গোটেইখিনি চাবই লাগিব এতিয়া, ঠিক আছে। তাৰপিছত 4 মাৰ্কছৰ কুৱেশ্যন আহিব পাৰে তোমালোকৰ এইবাৰ মেট্ৰিক পৰীক্ষা অংক বেছিকেলি 2016 চনত এটা আহিছিলে, সেইটো তোমালোকে চাই ল'বা, ঠিক আছে। 2016 দুটা আহিছিলে, ঠিক আছে। মেথছ 2017 আহিছে, 17 এই আহিছে, দুটা আহিছে। 18টো আহিছে, ডাঙৰ 4 মাৰ্কছৰ কুৱেশ্যন। তাৰপিছত 18টো আহিছে, দুটা আহে, মানে প্ৰতিবাৰ দুটা থাকে। 2019তো সেনেকৈ আহিছে 3 + 2 = 5। এইটো এনেকুৱা ধৰণৰ তোমালোকক দিব পাৰে, কোনো গেৰাণ্টি নাই আৰু, ঠিক আছে। ডাইৰেক্ট 4 বুলি নিদিয়ে, ভাঙি দিব। যেনেকৈ এইটো 1 + 2 + 1 + 1 = 5। এইটো 2019 আহিছে, ঠিক আছে। তোমালোকে মেথছৰ কি কৰিবা, ডাইৰেক্ট কম কৰিবৰ কাৰণে 1 নম্বৰ তোমালোকে প্ৰিভিয়াছ ইয়েৰ পেপাৰখিনি চাবা। মেথছৰ যিখিনি লং কুৱেশ্যন মানে তোমালোকৰ 5 মাৰ্কছৰ 4 মাৰ্কছৰ প্ৰিভিয়াছখিনি চাব লাগিব। 2 নম্বৰ উদাহৰণ অংক এটা চাবা, ইয়াতে কিন্তু উদাহৰণ অংকবোৰ লাগি আছে। আৰু 3 নম্বৰ যোনটো এক্সাৰচাইজ বা অনুশীলনী যিখিনি অংক আছে সেইখিনি চাবা। সেইখিনি চাই বেলেগ চোৱাৰ প্ৰয়োজন নাই। আৰু এইবিলাক অংক মই বনাই নিদিয়া, যেনেকৈ আছে তেনেকৈ কিতাপৰ পৰা উঠাই দিব গোটেইখিনি, ঠিক আছে। এইখিনি আছিল তোমালোকৰ 4 মাৰ্কছৰ। তাৰপিছত এতিয়া আমি চাম যে এই প্ৰতিফলন আৰু প্ৰতিসৰণৰ কিছুমান কি লাগিব, আমি MCQ যিহেতু জানাই তোমালোকে 45টা কি হ'ব MCQ টাইপ কুৱেশ্যন। তাৰে ভিতৰত তোমালোকৰ ধৰি লওক 3টা বা 2টা কি থাকিবলৈ পোহৰৰ পাঠটোৰ পৰা MCQ থাকিব। আৰু সেইকাৰণে তোমালোকে কি কৰিব লাগিব, এই PDFটোৰ যোনটো মূল পাঠটোৰ মূল কথা, সেই পাঠটোৰ মূল কথাখিনি ভালকৈ পঢ়িব লাগিব, নহ'লে কিন্তু নহ'ব, ঠিক আছে। পাঠটোৰ মূল কথাখিনি পঢ়িবা, ঠিক আছে। গোটেইখিনি পঢ়ি ল'বা, দেখাই পিছত তাৰপাছত তোমালোকে ইয়াত থকা MCQখিনি পঢ়িবা, ঠিক আছে। ইয়াত দেখা আছে MCQ 2020ত দুটা আহিছে, 19ত আহিছে, 22ত আহিছে। এইকেইটা বস্তু চাবা, প্ৰিভিয়াছ ইয়েৰ অহাকেইটা ভালকৈ চাই ল'বা। তাৰপিছত ইয়াত থকা যিমানকেইটা আছে, ইয়াৰ পৰা যিমানকেইটা আছে MCQ মই কেইটা আছে, মই গোটেই PDFটো ধুনীয়াকৈ ফটো মাৰি দি দিছোঁ, তোমালোকে ডাউনলোড কৰি ল'ব। আৰু PDFটো ক'ত পাবা মই কৈ দিম ভিডিঅ' লাষ্টত। এইখিনি হ'ল আহিল, ঠিক আছে। টোটেল এতিয়া আছে যদি চাব যাওঁ 60, 70 গ'ল, 80 গ'ল,
90 গ'ল, 100 গ'ল, পূৰা মোটামুটি 106টা PDF 106টা MCQ আছে এই পোহৰৰ পাঠটোৰ, ঠিক আছে। 106টা MCQ চাই ল'বা, মুখস্থ কৰিব নাই, জাষ্ট ওপৰে ওপৰে চাই গ'লে হ'ল। আৰু এই 106টাৰ ভিতৰতে তোমালোকৰ এই মানে গোটেইটো MCQ ইয়াৰ পৰা পঢ়ি যাব। আৰু 1 মাৰ্কছৰ কুৱেশ্যন মই ক'লে এইমাত্ৰ প্ৰিভিয়াছ পেপাৰ দেখালোঁ দিয়ে, ইয়াৰ পৰা এইবিলাক চাই যাব। 1 মাৰ্কছৰ কুৱেশ্যন আৰু 2 মাৰ্কছৰ কুৱেশ্যন ইয়াত দিয়া আছে, ঠিক আছে। এইখিনি চালেই হৈ যাব। কিছুমান কুৱেশ্যন ইয়াতে আহি যাব পাৰে, কেতিয়াবা প্ৰশ্ন দিব লেন্সৰ সংজ্ঞা দিয়া বা দাপোনৰ সংজ্ঞা দিয়া, 1+1 কৰি দিব পাৰে। সেইকাৰণে এইবোৰ চাই ল'বা ধুনীয়া কৰি, ঠিক আছে। যিমানখিনি পিডিএফটোত যিখিনি দিয়া হৈছে 35টা পেজ আছে ইয়াতে পিডিএফটোত, আৰু এই 35টা পেজ তোমালোকে ভালদৰে চাই থাকা, ঠিক আছে। উত্তৰ লেন্স মানে কি, অৱতল লেন্স মানে কি, এইবোৰ এতিয়া সৰু সুৰা কুৱেশ্যন জনা দৰকাৰ। লেন্সৰ ফ'কাছ, ঠিক আছে, ফ'কাছৰ সংজ্ঞা দিয়া, এইবোৰ দৰকাৰ। আৰু উত্তল দাপোনৰ ব্যৱহাৰ ক'ত হয়, অৱতল দাপোনৰ ব্যৱহাৰ ক'ত হয়, দুটা দিয়া, সেইবোৰ চাই ল'বা। এইখিনি আছিল। আৰু এই ভিডিঅ'টো ক'ত পাবা মই কৈ দিছোঁ। ভিডিঅ'টোৰ লিংকটো মই তোমালোকক আমাৰ হোৱাটছআপ গ্ৰুপ নহয়, এইবাৰ আমাৰ যোনটো হেৰি আছে কি কয় হোৱাটছআপ চেনেল আছে, এই হোৱাটছআপ চেনেলত দি দিম। তাতে যাই ফ'ল' কৰিব লাগিব, ফ'ল' কৰাৰ পিছত তোমালোকে তাতে পাই যাবা, ঠিক আছে। আৰু হোৱাটছআপ চেনেল যদি ফ'ল' কৰা নাই কৰি ল'বা, তাতে আমি দি দিছোঁ, ঠিক আছে। আৰু ভিডিঅ'টোৰ যোনটো লিংকটো আমি তাতে দি দিছোঁ, ঠিক আছে। থেংক ইউ ছ' মাছ। নেক্সট ভিডিঅ'ত ধন্যবাদ। কাটাৰ অপশ্যনটো ক'ত গ'ল।